বিৰোধী দল কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছ দলৰ কোনজন নেতাই কেতিয়া বিজেপিত যোগদান কৰিব সেই বিষয়েও সদৰি কৰে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছৰ কোনোবা নেতাৰ যদি মুখ্যমন্ত্ৰী হোৱাৰ ইচ্ছা আছে তেওঁ বিজেপিত আহিব। আনহাতে কোন কেইজন কংগ্ৰেছ নেতাই বিজেপিত আহিব নোৱাৰে সেই তালিকাও দাঙি ধৰে মুখ্যমন্ত্ৰীয়ে। কাৰণ ৰকিবুল ইছলামটো বিজেপিত নাহে, ৰেকিবুদ্দিন আহমেদটো বিজেপিত নাহে, জাকিৰ সিকদাৰ নাহিব, নুৰুল হুদা নাহিব, গতিকে নাহা লিষ্ট এখনো আছে। মুখ্যমন্ত্ৰীৰ মতে 2024 চনৰ আগে পিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিজেপিত যোগদান কৰাটো নিশ্চিত। 2025 ঠিক জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ 2025 আহিব। আনহাতে ধুবুৰী লোকসভা সমষ্টিৰ ফলাফল সন্দৰ্ভতো কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। ৰকিবুল হুছেইনে অসমেৰে দিল্লীলৈ গলে কাজিৰঙাৰ গড়কেইটাই নিৰাপত্তা লাভ কৰিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছ আৰু AIDFৰ মাজতে মূল প্ৰতিদ্বন্দ্বিতা হ'ব। জিকাব যদি চেষ্টা কৰোতো ৰকিবুল হুছেইনকে জিকাব চেষ্টা কৰোঁ, যদি জিকাব চেষ্টা কৰোঁ, কাৰণ দিল্লীত থাকিলে জন্তু জানুৱাৰবিলাক সুৰক্ষিত হৈ থাকিব নহয়। গতিকে কিবা এটাটো কৰিব লাগিব অসমৰ কাৰণে। ৰকিবুল হুছেইনক যদি 5 বছৰৰ কাৰণে আমি দিল্লীত পঠাই দিওঁ, মই বহুত পুলিচ যুদ্ধ কৰি ল'ব পাৰিম কাজিৰঙাত। মুখ্যমন্ত্ৰীগৰাকীয়ে পাকে প্ৰকাৰে সমষ্টিটোত অগপ দলৰ প্ৰাৰ্থীগৰাকীয়ে জয়লাভ কৰিব নোৱাৰিব বুলি মন্তব্য কৰে। শুনক মুখ্যমন্ত্ৰীৰ সেই মন্তব্য। প্ৰতিটো দিনাই বহু ব্যক্তিয়ে কংগ্ৰেছ দল এৰি বিজেপিত যোগদান কৰি 31 তাৰিখেও বহুকেইজন ব্যক্তিয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিব। আৰু মই ভাবোঁ যে অহা এই লোকসভা নিৰ্বাচনত শেষ দিনটো পৰ্যন্ত বিৰোধী পক্ষৰ বহু ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মোক লাজ দিব নালাগে। গড় হত্যাৰ যদি আৰু তথ্য বিচাৰে আৰু মই কি ক'ম আৰু গড়কেইটাৰ মৃতদেহকেইটাইতো তাৰ আৰু কি লাগে, কিছুমান বস্তুটো তথ্য নালাগে। আৰু মোৰ বিপক্ষে যি আছে মোৰতো খোলা কিতাপ, কিমান পেপাৰ টিভি মিডিয়াই আজিলৈকে মোক এৰিছে নেকি অপাৰেশ্যন কৰি। গতিকে আৰু এবাৰ চাৰ্জাৰী হৈ যাওক, মোৰ কি আপত্তি। মোক কোনটো মিডিয়াই চাৰ্জাৰী কৰা নাই আজিলৈকে, গতিকে আৰু এবাৰ চাৰ্জাৰী কৰিলে মোৰ কোনো আপত্তি নাই। কিন্তু গড়কেইটাৰ মৃতদেহকেইটাক মই মৰা গড়কেইটাক নাই মৰা বুলি থাকে, সেইটোতো মই পাপ কৰিব নোৱাৰো। বদৰুদ্দিন আজমলক কিয় জিকাব? জিকাব যদি চেষ্টা কৰোতো ৰকিবুল হুছেইনকে জিকাব চেষ্টা কৰোঁ, যদি জিকাব চেষ্টা কৰোঁ, কাৰণ দিল্লীত থাকিলে জন্তু জানুৱাৰবিলাক সুৰক্ষিত হৈ থাকিব নহয়। গতিকে কিবা এটাটো কৰিব লাগিব অসমৰ কাৰণে। ৰকিবুল হুছেইনক যদি 5 বছৰৰ কাৰণে আমি দিল্লীত পঠাই দিওঁ, মই বহুত পুলিচ যুদ্ধ কৰি ল'ব পাৰিম কাজিৰঙাত। সেইকাৰণে মইতো আল্লাহ ঈশ্বৰক খাটিছো যে ৰকিবুল হুছেইন জিকি যাওঁ। মই আগতে কৈছো যে এতিয়াও অসমীয়া মুছলমানক বাদ দি মিয়া মুছলমান অঞ্চলত এতিয়াও আমি বহুত সংগঠন বৃদ্ধি কৰা নাই, কাৰণ এটা সময় লাগে। 2026 চনৰ ভিতৰত অসমীয়া মানুহ, হিন্দু মুছলমান, ভাৰতীয় মানুহ, বেংগলী, হিন্দী ভাষী, মাৰোৱাৰী ভাষী, নেপালী ভাষী যিমান আছে সকলো যোগদান কৰিব। আৰু মিয়া মুছলমান সকলো 2032 চনৰ ভিতৰত বিজেপিত যোগদান কৰিব। গতিকে একেবাৰে পূৰ্ণ হওঁতে সময় লাগিব, কাৰণ ৰকিবুল ইছলামটো বিজেপিত নাহে, ৰেকিবুদ্দিন আহমেদটো বিজেপিত নাহে, জাকিৰ সিকদাৰ নাহিব, নুৰুল হুদা নাহিব, গতিকে নাহা লিষ্ট এখনো আছে। কিন্তু মোটামুটি ৰাজীৱ ভৱনত আপুনি আমি যেনেকে ইয়াত শংকৰ উৎসৱ পাতো, ৰাজীৱ ভৱনতো খালি এটা শ্লোগানে চলি থাকিব, কিন্তু 32ত সেইটো নহয়। তাৰ আগতে ভূপেন বৰা অহাৰ কথা। ভূপেন বৰা 2025 যেনেকে মোদী গেৰেণ্টি থাকে, এইটো হিমন্ত গেৰেণ্টি। 2025 ঠিক জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এনেকুৱা মাহতে আহিব। আপোনালোকে বেছি লাজ দি থাকিলে দিগদাৰ হ'ব।
আপোনালোকে একো এই প্ৰশ্নটো মোক সুধি নাথাকিলে 2025 আহিব, কিন্তু লাজ দি থাকিলেতো অলপ দেৰি হ'ব। গতিকে আপোনালোকে যদি হিমন্ত গেৰেণ্টিটো সফল হোৱাটো বিচাৰিছে তেতিয়াহ'লে বেছি লাজ দি নাথাকিব, কাৰণ তেওঁকতো আমি সন্মানেৰেহে আনিম। আমিতো তেওঁক বিধায়ক কৰিব আনিম, মন্ত্ৰী কৰিব আনিম। এতিয়া তেওঁ মুখ্যমন্ত্ৰীও হ'ব খুজিছে, আমি সেইটোও চিন্তা কৰিম বিজেপিৰ। এতিয়া যদি ভাল মানুহ এজন মুখ্যমন্ত্ৰী হয় আমাৰ কি আপত্তি আছে? গতিকে বিজেপিয়েতো আমি নেতা বনাওঁ, মইতো কংগ্ৰেছৰ পৰা আনি মোক বিজেপিয়ে মুখ্যমন্ত্ৰী বনাওঁ। গতিকে কংগ্ৰেছৰ কোনোবা নেতাৰ যদি মুখ্যমন্ত্ৰী হোৱাৰ ইচ্ছা আছে তেওঁ বিজেপিত আহিব।